নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। যিটো বিষয়ে একচুৱেলি বহুতে জানে আৰু বহুতে নাজানে, আৰু বহুতৰ মনত এটা ভুল ধাৰণাও সোমাই থাকে বা আছে। সেইটো হ'ল আমাৰ এই বছৰ বিশেষকৈ অসমীয়া নৱবৰ্ষত জেঠ মাহটো সাধাৰণতে মল মাহ হিচাপত চিহ্নিত হৈ আছে। সাধাৰণতে আমাৰ এটা কথা থাকে যে মল মাহ বা অধি মাহ বুলিও কোৱা যায়, তাৰমানে অতিৰিক্ত যিটো গতিকে অধি মাহ বুলিও কোৱা হয়। কথা হ'ল এই মাহটো সাধাৰণতে মল মাহ বুলি কোৱা হয়, আৰু এই সময়ত আমাৰ কিছুমান ধৰ্মীয় কাম কাজ বিশেষকৈ নিষিদ্ধ কৰা আছে, অৰ্থাৎ কৰিবলৈ বাধা দিয়া আছে। বিশেষকৈ আপোনাৰ যেনেকৈ ধৰক বিয়া আপুনি চাব পাৰে এইবাৰ জেঠ মাহত কোনো বিয়া পতা নাই, বিবাহ সেই তাৰ লগত গৃহপ্ৰৱেশটোও নিষিদ্ধ। গৃহপ্ৰৱেশ হওক, অন্নপ্ৰাশন, যিকোনো নতুন ব্যৱসায় আদি কোনো শুভ বা মাংগলিক কাম কৰাৰ কোনো তাৰিখ নাই জেঠ মাহটো, কাৰণ এইটো মল মাহ। কিন্তু কথা হ'ল এই মল মাহ কিন্তু আন এটা নাম, এই নাম এটা আছে, এই নামটো হ'ল পুৰুষোত্তম মাহ। অৰ্থাৎ এই মাহটো ভগৱান বিষ্ণুৰ নামত সমৰ্পিত হৈ আছে, সেইকাৰণে এই মাহটোক পুৰুষোত্তম মাহ বুলি কোৱা হয়। আমি সাধাৰণতে মল মাহ বোৰৰ লগত যিটো কোৱা আছে মল মাহ, অৰ্থাৎ মলিন মাহ। এইকাৰণে কোৱা হয় যে এই মাহত চাব পাৰে জেঠৰ প্ৰথম দিনাখনে অমাৱস্যা আছে আৰু জেঠ মাহৰ শেষত অমাৱস্যা। কিন্তু এই মল মাহ সাধাৰণতে কি হয়, দুটা অমাৱস্যাৰ মাজত সোমাই যায়, বাকীত নহয়। আৰু এই বিশেষকৈ এই মল মাহ সাধাৰণতে এনেকুৱা হয় 3 বছৰৰ মূৰত পৰে, আৰু সেই হিচাপত এইবাৰ 2026 চনত পৰি গৈছে আপোনাৰ জেঠ মাহটো। আৰু ইংৰাজী তাৰিখ হ'ল আৰম্ভ হ'ব বিশেষকৈ আপোনাৰ 17 মে', 17 মে'। আমি এইকাৰণে দিছোঁ যে 17 মে'ত হ'ব, আৰম্ভ হ'ব আৰু শেষ হ'ব আপোনাৰ অমাৱস্যা কেতিয়া 15 জুন, সেইদিনা সোমবাৰ, ৰবিবাৰে আৰম্ভ হ'ব আৰু 15 জুনত শেষ হ'ব। অৰ্থাৎ এই অমাৱস্যাৰ পিছৰ যিটো প্ৰতিপদ, সেই প্ৰতিপদত আৰম্ভ হ'ব প্ৰথম অমাৱস্যা। জেঠৰ প্ৰথম দিনাই অমাৱস্যা পৰিছে আৰু শেষৰ দিনা অমাৱস্যা পৰিছে, অৰ্থাৎ দুটা অমাৱস্যাৰ মাজত সোমাই গৈছে। গতিকে সাধাৰণতে এই মাহত বহুতৰ ধাৰণা যিহেতু বিশেষকৈ একো ধৰ্মীয় কাম কাজ নাই, কিন্তু আনফালে কোৱা আছে এই মাহটো পুৰুষোত্তম মাহ। গতিকে এই মাহত যেনেকৈ কিছুমান আমাৰ কৰ্ম ধৰ্মীয় কাম কাজ, বিশেষকৈ বিবাহ বাৰু, গৃহপ্ৰৱেশ, নতুন দোকান, অন্নপ্ৰাশন, চূড়াকৰণ, বিশেষকৈ একোৱেই নাই, এইবিলাক একো কৰিব নাপায়। কিন্তু এই মাহত কিছুমান কাম কৰিব লাগে। এইকাৰণে কৰিব লাগে, এই মাহটো কোৱা হৈছে যে পুৰুষোত্তম মাহ, অৰ্থাৎ ভগৱান বিষ্ণুৰ নামত উৎসৰ্গিত। গতিকে শাস্ত্ৰত কোৱা আছে যে ভগৱান বিষ্ণুৰ নামত কোনকেইটা মাহ অতি পবিত্ৰ ধৰা হয়। সাধাৰণতে আমাৰ বহাগ মাহ, বহাগ, কাতি আৰু মাঘ মাহ বিশেষকৈ বিষ্ণুৰ প্ৰিয় মাহ বুলি কোৱা হয়। আপোনাক কৈ দিছোঁ, আৰু তাতকৈ বেছি হয় কাৰ্তিক মাহটো। গতিকে এই 3 মাহতকৈ এই যেতিয়া মল মাহ পৰিব, এই মাহটো যদিও কোৱা আছে আমি পুৰুষোত্তম মাহ হিচাপত ধৰা হয় যিহেতু বিষ্ণুৰ নামত, গতিকে এই মাহটো আৰু বেছি অধিক ফলপ্ৰসূ বুলি কোৱা হৈছে, অৰ্থাৎ বেছি ফলদায়ক। তাৰ ফলত এই সময়ত কি কৰিব লাগে, সাধাৰণতে এই মাহটোত
এটা নিৰ্দেশ দিয়া আছে শাস্ত্ৰত যে এই মাহটোত বিশেষকৈ বিষ্ণু পূজা তাৰ লগত একাদশী ব্ৰত যদি পালন কৰে তাৰ বাকী একাদশীতকৈ 1000 গুণ শুভ ফল পোৱা বুলি এটা ধাৰণা কৰা আছে। গতিকে একাদশীটো যদি পাৰে একাদশী ব্ৰতটো পালন কৰিব লাগে। তাৰ বাহিৰেও কোৱা আছে এই মাহত বিশেষকৈ মঠ মন্দিৰতকৈ তীৰ্থ দৰ্শন দান দক্ষিণা এইবিলাক যদি দিয়ে তাৰ পৰা এটা খুব পুণ্য ফল লাভ হয়। গতিকে আপোনালোকক কৈ থৈ দিলোঁ। বিশেষ আপোনালোকে যদিও ভাবিছে যে এই মল মাহ, কিন্তু কথা হ'ল সেয়ে কথা। আনফালে বিশেষ আমাৰ ধৰ্মীয় মাংগলিক কৰ্ম নিষেধ, আনফালে বিষ্ণুৰ নামত কিন্তু আপোনাৰ গোটেইখিনি কৰিব পাৰে। মইতো ক'লোঁ যে বিষ্ণু পাঠ কৰক বা আপোনালোকে একাদশী ব্ৰত পালন, আৰু যদি পাৰে যদি গোটেই মাহটো পালন কৰিব পাৰে আৰু শুভ ফল বুলি কোৱা আছে। যদি কোনোবাই যদি পালে যে মই পালিম, তেনেহ'লে আপোনালোকে পালিব পাৰিব। তেতিয়াহ'লে আপোনালোকে সেইদিনা পালি হ'ল। প্ৰতিব্ৰত অৰ্থাৎ সত্ৰ বিশেষকৈ 17 তাৰিখো আৰম্ভ হৈ গ'ল, ইংৰাজীৰ 17 তাৰিখ হৈ গ'ল। যে 17 মে'ৰ পৰা 17 মে' ৰবিবাৰৰ পৰা আৰম্ভ হ'ব আৰু 15 জুন সোমবাৰে শেষ হ'ব। অৰ্থাৎ প্ৰতিব্ৰত আৰম্ভ হ'ব, 15 জুন অমাৱস্যাত শেষ হ'ব। প্ৰথম অমাৱস্যাটো অৰ্থাৎ 2টা অমাৱস্যা পৰিব। কোনো মানে মাহত 2টা অমাৱস্যা নপৰে, কিন্তু এই মল মাহত পৰে। অৰ্থাৎ অতিৰিক্ত মাহ এটা সোমাই থাকে ইয়াত। এইটো ইমানখিনি মই বুজাব নাযাওঁ, লামচাম কৈ দিছোঁ মই। আৰু যিহেতু আমাৰ এটা কথা আছে যে এই বিশেষকৈ এই মল মাহটো পৰে কিমান দিন, কেতিয়া আপোনাৰ 32 মাহ 16 দিনৰ অন্তৰত পৰে। এইটো কৈ থৈ দিলোঁ। আমাৰ কোৱা যায় 3 বছৰৰ, কিন্তু আচলতে এটা হিচাপত কৈছে যে 32 মাহ 16 দিন আৰম্ভ হয়। সেইটো যিকোনো পৰি যাব পাৰে, যে অকল যে এইবাৰ জেঠত কৈছে নেক্সট বাৰ সেইটো বেলেগকৈ যাব পাৰে। সেইটো আপোনাৰ বিশেষকৈ আমাৰ সৌৰবৰ্ষ বুলি কয়, চন্দ্ৰমাহ, দুটাৰ মাজত সামঞ্জস্য কৰা হয়। ইয়াত অৰ্থাৎ অধিক মাহ, অৰ্থাৎ জেঠৰ মাহত 2টা মাহ সোমাই থাকে, সেইকাৰণে 2টা অমাৱস্যা পৰে। সেইকাৰণে এই কোৱা আছে অধিক মাহ বুলি কয় বা মল মাহ। আনফালে পুৰুষোত্তম মাহ, ভগৱানৰ নামত এইটো উৎসৰ্গিত। গতিকে আপোনালোকে ভালে থাকক, কুশলে থাকক। যিসকল ধাৰণা আছে যে খুব বেয়াই নেকি, অশুভটো একো অশুভ নহয়, কেৱল ভগৱানৰ নামত আছে, বিষ্ণুৰ নামত আছে। আৰু কোৱা আছে ভগৱান বিষ্ণু নিজে নিজৰ নামত ৰাখি থৈছে এই মাহটো। এই মাহটো মোটামুটি আমাৰ 3 বছৰ, 3 বছৰৰ ভিতৰত পৰি যায়। আৰু 3 বছৰ বিশেষকৈ 3 বছৰ পৰি গ'লেও বিশেষকৈ 3 বছৰ আমাৰ হিচাপত কৰিলে 3 বাৰ 34 মাহ হয়, কিন্তু একচুৱেলি পৰি যায় এইটো আপোনাৰ 32 মাহ 16 দিনৰ ভিতৰত পৰে। অলপ ইফাল সিফাল হয় কেতিয়াবা, সেইটো মাহ হিচাপত হৈ যায়। যিহেতু অমাৱস্যাৰ পৰা প্ৰথম অমাৱস্যা পিছদিনা প্ৰতিবাদৰ পৰা আৰম্ভ হয় নেক্সট অমাৱস্যা, অৰ্থাৎ এই জেঠ মাহৰ 2টা অমাৱস্যা আছে। আৰু যিহেতু 2টা অমাৱস্যা কৰাৰ কাৰণে আমাৰ মানুহে সাধাৰণতে এইটো মলিন মাহ বুলি কৈছিল, কয় এতিয়াও, কিন্তু একচুৱেলি এই মাহটো অতি শুভ হৈ থাকে। এতিয়া ভালে থাকক, কুশলে থাকক। আপোনালোকৰ যিটো কিছুমানৰ মানুহ সোমাই থকা ভুলটোহে মই কৈছোঁ। কাৰণ বহুতে ভাবে যে মানে ঘৰত কৰিব, ঘৰত পাৰিব আপোনালোকে। যদি সদায় যদি আপোনালোকে ঘিৰি চাকি জ্বলে আৰু ভাল, এই মল মাহত পৰিয়ালটোৰ কাৰণে ভাল। আৰু যদি কোনোবাই যদি যিবিলাক আছে, ধৰক কিছুমানৰ ঘৰত গীতা আছে, যে গীতা যদি পুৰুষোত্তম যোগটো যদি গধূলি সদায় পঢ়ে, তাৰ এটা পুণ্য ফল লাভ হয়। যিটো লাভ আপোনালোকে মানে 2-3 মানে এবছৰ কৰি নাপায়, সেইটো কিন্তু যদি এই মাহত গীতাৰ যদি পুৰুষোত্তম যোগটো যদি গধূলি সময়ত যদি পঢ়ে কোনোবা আছে এনেকুৱা পঢ়া মানুহ কৈছোঁ মই, আপোনালোকে যদি পঢ়ে তেতিয়াহ'লে তাৰ শুভ ফল, পুণ্য ফল আপুনি লাভ কৰিব। খুব শুভ পুণ্য ফল বুলি কয় বাকী তুলনাত। এৰিছোঁ, ভালে থাকক, কুশলে থাকক। আজিলৈ ইমানে।